Namaskar friends, welcome back to EduVedan Smart Classes. আজি পুনৰ আপোনালোকক ইন্ডিয়ান পলিটি এটা ক্লাছলৈ স্বাগতম। আজি আমি ডিসকাস কৰিব ওলাইছো পাৰ্ট 2 অফ দি কনস্টিটিউশন। সো দেৰি নকৰি আৰম্ভ কৰিছো আজিৰ ক্লাছটো। ওকে, সো পাৰ্ট 2 অফ দি ইন্ডিয়ান কনস্টিটিউশন বুলি ক'বলৈ গ'লে তাতে আমি পাওঁ আৰ্টিকেল 5 ৰ পৰা আৰ্টিকেল 11 লৈকে। ওকে, আৰু আমি জানো যে আমাৰ যিখন ইন্ডিয়ান কনস্টিটিউশন আছিল হেখন এডপ্ট কৰা হৈছিল ইন জানুৱাৰী 26 1950 আৰু এই জানুৱাৰী 26 কে আমি ৰিপাব্লিক ডে বুলি কওঁ। আৰু পাৰ্ট 2 এ আমাৰ কিহৰ লগত ডিল কৰে এই কনস্টিটিউশনৰ সিটিজেন্স এণ্ড সিটিজেনশিপ। ওকে, আমাৰ যিবোৰ ইন্ডিয়ান সিটিজেন আছে প্লাস সিটিজেনশিপৰ কি কি ৰুলস আছে হেবোৰৰ লগত ডিল কৰে আমাৰ পাৰ্ট 2 অফ দি ইন্ডিয়ান কনস্টিটিউশনে। এটা যদি চাওঁ তেতিয়া হলে আমাৰ পাৰ্ট 2 অফ দি কনস্টিটিউশনত আছে আমাৰ আৰ্টিকেল 5 ৰ পৰা আৰ্টিকেল 11 লৈকে। সো লেট আস স্টার্ট ফ্রম আর্টিকেল 5। আর্টিকেল 5 এ কৈছে যে সিটিজেনশিপ স্টার্টস এট জানুয়ারি 26 1950 বুলি। ঠিক আছে, যে আমাৰ ইন্ডিয়ান সিটিজেনশিপ কিটাৰ পৰা স্টার্ট হৈছে ফ্রম জানুৱাৰী 26 1950 আৰু যিবিলাক লোক মানে প্ৰেজেন্ট আছিল তেওঁলোকৰ ডমিসাইল আছিল during January 26 1950 they will be considered as Indian citizenship। মানে আমাৰ যিবোৰ living in India when the constitution began and were born here or your parents were born here and you would be living here for at least 5 years before 1950 you automatically become an Indian citizen। মানে আমাৰ এই যে 26 জানুৱাৰীৰ সময়ত যদি আপুনি ইন্ডিয়াত আছিলে, যদি আপোনাৰ তাৰ 5 বছৰ আগৰ পৰা আপুনি ইন্ডিয়াত আছিলে বা আপোনাৰ পেৰেন্টস যদি ইন্ডিয়াত আছিলে তেতিয়া হলে আপোনাক ইন্ডিয়ান সিটিজেনশিপ মানে ইন্ডিয়ান সিটিজেন বুলি কনসিডাৰ কৰা হ'ব। ওকে, সো আৰ্টিকেল 5 এ আমাক এইটো কৈছে। নেক্সট হৈছে আৰ্টিকেল 6 এ কি কৈছে? আৰ্টিকেল 6 এ কৈছে পিপল হু মুভ ফ্ৰম পাকিস্তান টু ইন্ডিয়া। আপোনালোকে গম পায় যে আমাৰ পাৰ্টিশনৰ পিছত বহু লোক পাৰ্টিশনৰ পিছতে পাকিস্তানৰ পৰা ইন্ডিয়ালৈকে মুভ কৰিছিলে, তেওঁলোকে তাৰ পৰা গুছি আহিছিল ইন্ডিয়ালৈকে। গতিকে সেই যিবোৰ লোক পাকিস্তানৰ পৰা ইন্ডিয়ালৈকে আহিছিল পাকিস্তান টু ইন্ডিয়া বিফোৰ জুলাই 19 of 1948 and one of their parents or grandparents was born in India। মানে তেওঁলোকৰ কোনোবা এজন আইডাৰ পেৰেন্টস বা গ্ৰ্যান্ডপেৰেন্টস ইন্ডিয়াত বৰ্ন হৈছিল তেতিয়া হলে সেই মানুহজনক কি বুলি কোৱা হ'ব? সিটিজেন অফ ইন্ডিয়া। ওকে, ঠিক আছে। আৰু তাৰ লগতে এটা প্ৰভিজন দিছিল যে তেওঁলোকে কি কৰিব লাগিব? ৰেজিষ্টাৰ কৰিব লাগিব নিজকে এণ্ড লিভ ইন ইণ্ডিয়া ফৰ এট লিষ্ট 6 months ফাৰ্ষ্ট। মানে 6 মাহ প্ৰথমতে থাকি ল'ব লাগিব, তাৰপিছত তেওঁলোকে ৰেজিষ্টাৰ কৰিব পাৰিব নিজকে ইণ্ডিয়ান সিটিজেনশিপ বুলি। ওকে, নেক্সট হৈছে আৰ্টিকেল 7। আৰ্টিকেল 7 এ কৈছে পিপল হু মুভ টু পাকিস্তান বাট কেম বেক। মানে কি কৈছে যে পাকিস্তানলৈকে যিবোৰ লোক মাৰ্চ 1 1947 ৰ আগতে গুছি গৈছিলে কিন্তু তেওঁলোকে কি হৈছে ইণ্ডিয়ালৈ ঘূৰি আহিছে লেটাৰ উড বিকাম ইণ্ডিয়ান সিটিজেন। ঠিক আছে, যিবোৰ গৈছিলে কিন্তু পিছত ঘূৰি আহিছে তেওঁলোকক ইণ্ডিয়ান সিটিজেন বুলি কোৱা হ'ব। এণ্ড বাট ইফ ইউ ষ্টেড ইন পাকিস্তান ইউ লষ্ট ইয়ৰ ইণ্ডিয়ান সিটিজেনশিপ। কিন্তু যদি আপোনালোকে পাকিস্তানত থাকি গৈছে পিছত আৰু তেওঁলোকে কৰিব নোৱাৰিব, মানে তাত তেওঁলোকে পাকিস্তান সিটিজেনশিপ বুলিয়ে ধৰা হ'ব। ঠিক আছে, এতিয়া নেক্সট আহিছে আৰ্টিকেল 8। আৰ্টিকেল 8 এ কি কৈছে? ইণ্ডিয়ানছ লিভিং এব্ৰড, মানে যিবোৰ কোৱা হয় যে পাৰ্সন অফ ইণ্ডিয়ান অৰিজিন তেওঁলোককো ইণ্ডিয়ান সিটিজেনশিপৰ মানে দিয়া হয়। ওকে, that if you or your parents or grandparents were born in India but you were living outside India like UK or US you could register as Indian citizen at Indian embassy or consulate। মানে যিসকল লোকৰ মানে ধৰি লওক কোনোবা বংশৰ মানুহ মানে নিজৰ গ্ৰ্যান্ডপেৰেন্টস বা পেৰেন্টস ইণ্ডিয়ান আছিল কিন্তু সেই মানুহজন ক'ত বাহিৰত গৈ পেলাই জন্ম হৈছে বা তাতে থাকিছে কোনো বেলেগ দেশত, তেওঁ কি কৰিব পাৰে ইণ্ডিয়াত আহি পেলাই তেওঁ ৰেজিষ্টাৰ কৰিব পাৰে এজ ইণ্ডিয়ান সিটিজেন। ঠিক আছে, তো তেনেকুৱা লোকবিলাকক কি কৈছে ইণ্ডিয়ানছ লিভিং আব্ৰড। তো তেওঁলোকক সিটিজেনশিপ দিয়াৰ কাৰণে যিটো আৰ্টিকেল আছে সেইটো হৈছে আৰ্টিকেল 8। ওকে, নেক্সট আমি চাইছো আৰ্টিকেল 9। আৰ্টিকেল 9 এ কৈছে লুজিং সিটিজেনশিপ, মানে কেতিয়া সিটিজেনশিপটো হেৰাই পেলাই মানুহে কৈছে ইফ ইউ ভলেণ্টাৰিলি টুক দি সিটিজেনশিপ অফ আনাদাৰ কাণ্ট্ৰি
ঠিক আছে লাইক গেটিং আ US পাসপোর্ট you would lose the Indian citizenship মানে যদি আপুনি এজন ইন্ডিয়ান সিটিজেন হৈ পেলাই বেলে এখন দেশৰ পাসপোর্ট লৈ লয় বা বেলে এখন দেশৰ সিটিজেনশিপ লৈ লয় তেতিয়া হলে আপোনাৰ ইন্ডিয়ান সিটিজেনশিপটো কি হৈ যাব এটো ক্যান্সেল হৈ যাব অটোমেটিক্যালি টার্মিনেট হৈ যাব ওকে কাৰণ মই আগতে কৈছিলো যে salient features of the Indian constitution সময়ত যে India offers only single citizenship either you can be a citizen of India or you can be a citizen of another country but at the same time apuni duta dekhor citizen hobo nuaribo hei karone ki hobo jetia apuni ekhon belek dekhor citizenship loi lobo India's citizenship to automatically terminate hoi jabo okay next ami saisu article 10 ki koise keeping citizenship anyone who became citizen under this law would stay citizen unless the parliament made a law to change it মানে আমার যে সিটিজেনশিপ হোৱাৰ যিখিনি ক্ৰাইটেৰিয়া আছে হেখিনি কোনে কন্ট্ৰোল কৰে আমাৰ পাৰ্লিয়ামেন্টে কন্ট্ৰোল কৰে যেতিয়ালৈকে পাৰ্লিয়ামেন্টে কিবা এটা ল বনাই পেলাই এক্সিস্টিং যিখিনি প্ৰসিডিউৰ আছে বা যিখিনি প্ৰসেস আছে হেখিনি যেতিয়ালৈকে চেঞ্জ নকৰে যোনে এবাৰ সিটিজেনশিপ পাই যায় he will remain the citizen of India until and unless the parliament does not change the provision okay so যিখিনি ক্ৰাইটেৰিয়া হেখিনি কন্ট্ৰোল কোনে কৰে পাৰ্লিয়ামেন্টে কৰে আৰু হেই কাৰণে এটা দিয়া হৈছে যে আৰ্টিকেল 11 parliament's power this gives the parliament the right to make laws about who can get or lose the citizenship anything else related to it okay আৰু এই মানে আৰ্টিকেল 11 এ আমাক কৈছে যে এই যে পাৱাৰ টু পার্লিয়ামেন্টক দিয়া হৈছে সেই কথাটো মেনশন আছে আর্টিকেল 11 আৰু ইয়াৰ দ্বাৰাই পার্লিয়ামেন্টে কি বনাইছিলে সিটিজেনশিপ অ্যাক্ট অফ 1955 ওকে এই 1955 ৰ থ্ৰু দি সিটিজেনশিপ অ্যাক্ট যেটো বনোৱা হৈছিলে হেতু আছিল আন্ডাৰ আর্টিকেল 11 ওকে ইতিয়া আমি চাব ওলাইছো কিছুমান ওয়েজ জি দি আমাৰ সিটিজেনশিপ পাব পাৰি একুইজিশন অফ সিটিজেনশিপ বুলি কোৱা হয় বা একুয়াৰ হাউ ক্যান ইউ একুয়াৰ দা citizenship of India okay so amar citizenship act of 1955 যেটো আপডেট কৰা হৈছে পিছলৈকে কিন্তু ইনিশিয়ালি citizenship act of 1955 এ আমাক কেটামান প্ৰসিডিউৰ দিছিলে হেকিটা প্ৰসিডিউৰ প্ৰথমতে আমি চাই লৈছো যে যাৰ থ্ৰু দি citizenship একুয়াৰ কৰিব পাৰি প্ৰথমটো হৈছে বাই বাৰ্থ মানে যদি এজন পাৰসন born in India before July 1 1987 you are a citizen no matter what okay মানে যদি before July 1 মানে July 1st 1987 ত কোনোবা যদি জন্ম হৈছে ইন্ডিয়াত তেতিয়া হলে হেই মানুহজনক ইন্ডিয়াৰ সিটিজেন বুলি ধৰা হ'ব okay তাৰ পিছতে between July 1 1987 to December 3 2004 you are a citizen if one of your parents is an Indian citizen মানে 1987 July 1 ৰ পিছৰ পৰা 2024 December 3 লৈকে যিখিনি লোক জন্ম হৈছে তেওঁলোকক ইন্ডিয়ান সিটিজেনশিপ বা ইন্ডিয়ান সিটিজেন বুলি কনসিডাৰ কিতিয়া কৰা হ'ব যদি তেওঁৰ বোথ পেৰেন্টছৰ ভিতৰত এজন পেৰেন্ট ইন্ডিয়ান হ'ব লাগিব মানে আইদাৰ ইট ক্যান বি দ্য ফাদাৰ অর ইট ক্যান বি দ্য মাদাৰ এজন এটলিষ্ট কি হ'ব লাগিব ইন্ডিয়ান হ'ব লাগিব তেতিয়া হেই লোকজনক ইন্ডিয়ান সিটিজেন বুলি কনসিডাৰ কৰা হ'ব তাৰ পিছত হৈছে কৈছে আফটাৰ December 3 2004 you are a citizen if both of your parents are Indian citizen মানে December 3 2004 ৰ পিছত যিবোৰ লোক জন্ম হৈছে তেওঁলোকক ইন্ডিয়ান সিটিজেনশিপ পাব লাগিলে তেওঁৰ both the parents মানে both father both mother should be Indian okay তেতিয়াহে তেওঁক ইন্ডিয়ান সিটিজেনশিপ দিয়া হ'ব ঠিক আছে তো একিটা আছিলে বাই বাৰ্থ মানে যেটো বাই বাৰ্থ প্ৰসেস অফ গেটিং ইন্ডিয়ান সিটিজেনশিপ নেক্সট আমি চাইছো বাই ডিসেন্ট by descent কি হয় আমি এবাৰ চাই লৈছো ভাল কৰি ওকে ইয়াতে কৈছে if you are born outside India but one of your parent was a Indian citizen at the time of your birth then you can be a Indian citizen যে এই মাত্ৰ যে কৈছিলো আৰ্টিকেল 8 ৰ কথা এই আৰ্টিকেল 8 এফ সিটিজেনশিপ যেটো দিয়ে হেতু কোৱা হয় by descent ওকে তো হেতু descent বুলি কোৱা হয় and you might need to register এটা ৰেজিষ্টাৰ কৰিব লাগিব তেতিয়া তেওঁ পাবো ঠিক আছে ইতিয়া থাৰ্ড তো আহিছে বাই ৰেজিষ্ট্ৰেচন কি হয় পিপল অফ ইন্ডিয়ান অৰিজিন অর মেৰিড টু আ ইন্ডিয়ান সিটিজেন হু হ্যাভ লিভড ইন ইন্ডিয়া ফর 7 years অলরেডি 7 years ইন্ডিয়াত থাকিছে দে ক্যান এপ্লাই এজ দা
they can register as the citizen মানে register কৰিব পাৰিব তেওঁলোকে as a citizen তো কি ক্ৰাইটেৰিয়া প্ৰথমটো হৈছে he can be a Indian origin মানে মাত্ৰ কৈছো তেওঁৰ কোনোবা গ্ৰ্যান্ড পেৰেন্টস বা এইবিলাক ইন্ডিয়ান আছিলে তেনেকুৱা হ'ব পাৰে বা কোনোবা যদি মানে মেৰিড টু এ ইন্ডিয়ান পারসন মানে এজন ইন্ডিয়ান সিটিজেন আছে আৰু মানে কোনোবা বেলেগ দেশৰ মানুহ এজনে তেওঁক বিয়া কৰাইছে that person can register as Indian citizen if that person has lived for 7 years 7 years থাকাৰ পিছত প্ৰথমে 7 years থাকি ল'ব লাগিব তাৰ পিছত নিজকে ৰেজিষ্টাৰ কৰিব পাৰিব by the process of registration he can attain the citizenship of India okay next আহিছে naturalization to কি process a foreigner who have lived in India for 12 years মানে 11 years plus 1 year right before applying okay মানে total 12 years যদি এজন foreigner Indian soilot asile then that person can become an Indian citizen okay and meet certain rules like knowing an Indian language can apply to become a Indian citizen ঠিক আছে যে 12 বছৰ থাকাৰ পিছত তেওঁ কি কৰিব পাৰিব ফৰেনাৰ জনেও ইন্ডিয়ান সিটিজেনশিপ লব পাৰিব আৰু তাৰ লগত কিছুমান ক্ৰাইটেৰিয়া আছে যেনে কিবা এটা ইন্ডিয়ান ল্যাঙ্গুৱেজ তেওঁ জানি লৈছে শিকি লৈছে তো তেনেকা কৰি পেলাই এপ্লাই কৰিব পাৰিব আৰু ফিফথ যেটো প্ৰসেস হৈছে হেতু কৈছে বাই দা টেৰিটৰি জয়নিং ইন্ডিয়া মানে একুইজিশন অফ টেৰিটৰি ইন্ডিয়া যদি কিবা এটা টেৰিটৰি একুয়াৰ কৰি লয় যেটো অৰিজিনালি what it was not the part of India তেতিয়া হলে হেই যেটো পাৰ্ট হ'ব হেই পাৰ্টত যিখিনি লোক থাকিব সিটিজেন্স থাকিব হেই জায়গাখিনিৰ হেই মানুহখিনিক কি কৰিব সিটিজেন অফ ইন্ডিয়া বুলি কনসিডাৰ কৰা হ'ব ওকে সো একুইজিশন অফ টেৰিটৰি কিবাটা টেৰিটৰি একুয়াৰ কৰি ললে আৰু তাতে থাকা মানুহখিনিকো ইন্ডিয়ান সিটিজেনশিপ দি দিয়া হয় ঠিক আছে সো ইয়াৰ পৰা আমি কি গম পালো যে আমাৰ পাঁচটা উপায় দিয়া হৈছিলে একুয়াৰিং অফ সিটিজেনশিপ মানে সিটিজেনশিপ একুয়াৰ কৰিবৰ কাৰণে পাঁচটা টেকনিক আছিলে আৰু আপোনালোকে এইটো মনত ৰাখিব পাৰিব এনেকে BRAND ব্র্যান্ড শব্দটো মনত ৰাখিব এইটো 1955 ত আমাৰ যেটো সিটিজেনশিপ এক্ট আছিলে এইটোৱে আমাক দিছিলে 5 ways of acquiring citizen B for birth R for registration A for acquisition of territory N for nationalization আৰু D for descent এই ব্র্যান্ড ওয়ার্ডটো মনত ৰাখিব ওকে সো এই ব্র্যান্ড ওয়ার্ডটো দি আমাৰ 1955 ৰ যেটো সিটিজেনশিপ এক্ট আছিলে তাৰ মাজেদি সিটিজেনশিপ কেনেকৈ একুয়াৰ কৰিব পাৰি তাৰ ৰুলস বিলাক কৈছিলে ওকে তাৰ পিছত নেক্সট হৈছে আমি চাইছো যে সিটিজেনশিপ টার্মিনেট কিতিয়া হৈ যায় মানে কিতিয়া সিটিজেনশিপ লুজ কৰি যায় এজন পারসনে হেকিটা আমি চাও পাৰো তো প্ৰথম হৈছে ইউ ক্যান লুজ ইন্ডিয়ান সিটিজেনশিপ বাই 3 ways ওকে প্ৰথমটো হৈছে ৰিনাউন্সিয়েশন মানে যেতিয়া এজন পারসনে কি কৰিব পাৰে নিজৰ সিটিজেনশিপটো নিজে এৰি দিছে নিজে ইচ্ছা কৰি এৰি দিছে if you are an Indian citizen and said that I don't want to be an Indian anymore and can give it up by signing a form and you have another country citizenship India accept this মানে ইতিয়া আপুনি যদি কয় যে মোক আৰু ইন্ডিয়ান সিটিজেনশিপ নালাগে মই এখন বেলেগ দেশৰ সিটিজেন হ'ব বিচাৰো যদি তেওঁ আহি পেলাই ইচ্ছা কৰি পেলাই এটো কৰিব বিচাৰে তে তেওঁ কৰিব পাৰে তো এটো কোৱা হয় ৰিনাউন্সিয়েশন ওকে নেক্সট হৈছে টার্মিনেশন মানে অলপ আগতে কৈছিলুৱে যে if you take up citizenship of another country on your own and becoming a Canadian citizen for example তেতিয়া কি হ'ব ইন্ডিয়ান সিটিজেনশিপ অটোমেটিক্যালি আপোনাৰ খতম হৈ যাব মানে এটো টার্মিনেট হৈ যাব ঠিক আছে তে ইন্ডিয়া ডাজ নট এলাউ ডুৱেল সিটিজেনশিপ অলৰেডি কৈছো দ্যাট ইজ কল্ড এজ টার্মিনেশন মানে আপুনি যদি কোনোবা এখন বেলেগ দেশৰ সিটিজেনশিপ লৈ লয় আপোনাৰ ইন্ডিয়ান সিটিজেনশিপটো অটোমেটিক্যালি টার্মিনেট হৈ যাব তাৰ পিছত হৈছে ডিপ্রাইভেশন মানে কি ডিপ্রাইভেশন মানে the government can take away your citizenship if you got it by lying fraud কৰি পেলাই যদি আপুনি লৈ লৈছে বা disloyal to India মানে helping enemy country বা break certain laws যদি আপুনি কিছুমান foreign laws যদি আপুনি break কৰি দিয়ে কবাত যাই পেলাই ইন্ডিয়ান দুৰ্নাম লৈ আহে বা যদি আপুনি কিছুমান enemy countryক যদি আপুনি help পঠাই দিয়ে বা কিবা fraud কৰি পেলাই আপুনি যদি citizenship লৈছিলে তেতিয়া হলে ইন্ডিয়ান গভৰ্নমেন্টে কি কৰিব পাৰে আপোনাৰ citizenship to cancel কৰি দিব পাৰে আৰু হেতুকে কোৱা হয় ডিপ্রাইভেশন বুলি ঠিক আছে সো তিনটা উপায় কি আছে citizenship লুজ কৰা এটা হৈছে রিনাউন্সিয়েশন মানে আপুনি ইচ্ছা কৰি নিজৰ citizenship to এৰি দিলে টার্মিনেশন মানে আপুনি যেতিয়া বেলেগ দেশৰ citizenship লৈ লব আপোনাৰ ইন্ডিয়ান citizenship to কি হৈ যাব ক্যান্সেল হৈ যাব আৰু থাৰ্ড টো হৈছে ডিপ্রাইভেশন মানে গভৰ্নমেন্টে আপোনাৰ citizenship to cancel কৰি দিব পাৰে if you
টেক ইট বাই ফ্ৰড বা কিবা ডিছলয়েল টু ইণ্ডিয়া তেনেকুৱা টাইপৰ যদি কিবা কাম কৰে অ'কে চ' দিজ আৰ দ্য ৱেজ অফ টাৰ্মিনেশ্যন অফ ইয়ৰ চিটিজেনশ্বিপ ইয়াৰ লগতে আমি আৰু দুটামান বস্তু চাই লওঁ ইম্পৰ্টেণ্ট বস্তু যিটো পাৰ্ট 2 অফ দি কনষ্টিটিউশ্যনৰ লগত ৰিলেটেড এটা হৈছে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট অফ 2019 অ'কে 2019ৰ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টটো আমি এবাৰ চাই দিছোঁ এইটো কি কৈছিলে যে ইট ৱাজ a law passed by the parliament and changes the citizenship act of 1955 এই যে 1955 মাত্ৰ কৈ আছিল এটো চেঞ্জ কৰিছিলে এমেণ্ড কৰিছিলে কি কৈছে ইয়াতে এটা কৈছে যে ছয়টা ৰিলিজনৰ লোক যেনে হিন্দু শিখ বুদ্ধিষ্ট জৈন পাৰ্চী আৰু খ্ৰীষ্টিয়ান এই ৰিলিজনছ বিলাকৰ যিবিলাক লোক আছে আৰু যিবোৰ আহিছে পাকিস্তান বাংলাদেশ আফগানিস্তানৰ নিচিনা নেশ্যনৰ পৰা কিহৰ কাৰণে বিকজ তাতে ৰিলিজিয়াছ ট্ৰাবল বা পাৰ্চিকিউশ্যন মানে তাতে অত্যাচাৰ তেওঁলোকৰ ওপৰত কৰিছে ৰিলিজিয়াছ অত্যাচাৰ তেওঁলোক যদি ইণ্ডিয়ালৈ গুচি আহিছে বিফৰ 31st ডিচেম্বৰ 2014 ইণ্ডিয়াত অ'কে 2014 31st ডিচেম্বৰ আগত যিবোৰ লোক গুচি আহিছে বিকজ অফ ৰিলিজিয়াছ পাৰ্চিকিউশ্যন ইন দি কাণ্ট্ৰিজ লাইক পাকিস্তান বাংলাদেশ এণ্ড আফগানিস্তান আৰু যিবোৰ এই ছয়টা ৰিলিজনত বিলং কৰে হিন্দু শিখ বুদ্ধিষ্ট জৈন পাৰ্চী আৰু খ্ৰীষ্টিয়ান তেওঁলোকক কি হ'ব ইণ্ডিয়ান চিটিজেনশ্বিপ দি দিয়া হ'ব আৰু কেনেকৈ দিয়া হ'ব কৈছে যে থ্ৰু নেচাৰেলাইজেশ্যন যিটো প্ৰচেছ আছে সেইটোৰ থ্ৰু দি তেওঁলোকক চিটিজেনশ্বিপ দিয়া হ'ব এনে নৰ্মেলি নেচাৰেলাইজেশ্যন যদি হ'ব লাগে তে 11 ইয়াৰ্ছ প্লাছ 1 ইয়াৰ মানে অলমষ্ট 2 ইয়াৰ্ছ 12 ইয়াৰ্ছ থকাৰ পিছতহে নেচাৰেলাইজেশ্যন প্ৰচেছটো মানুহে এপ্লাই কৰিব পাৰে কিন্তু চিটিজেনশ্বিপ এমেণ্ডমেণ্ট একে কি কৰিছিলে তেওঁলোকক এইটো 11 ইয়াৰ্ছৰ পৰা কমাই নি 5 ইয়াৰ্ছ কৰি পেলাইছে যে তেওঁলোকে যদি 5 ইয়াৰ্ছ তেওঁলোকে এটা আছে ইণ্ডিয়াত তেতিয়াহ'লে তেওঁলোকক চিটিজেনশ্বিপ দি দিয়া হ'ব চ' ডেট ৱাজ দ্য এমেণ্ডমেণ্ট যে তেওঁলোকে 5 বছৰ থাকিব লাগিব কেতিয়াৰ পৰা 31st ডিচেম্বৰ 2014ৰ পৰা 5 বছৰ যিবোৰ লোক ইণ্ডিয়াত আছে তো তেওঁলোকক কি দিয়া হ'ব চিটিজেনশ্বিপ দি দিয়া হ'ব কোনটো প্ৰচেছৰ মাজেদি নেচাৰেলাইজেশ্যন প্ৰচেছেদি অ'কে চ' ডেট ৱাজ এবাউট চিটিজেনশ্বিপ এক্ট অফ 2019 অ'কে যিটো 2019 আমি যে এইটো খুব ফেমাছ বুলি কয় আন্দোলনো হৈছিলে বহুতে আৰু আন্দোলন কিয় হৈছিলে বা কণ্ট্ৰভাৰ্চি এইবিলাক কথা আমি নাযাওঁ মেইনলি আমি প্ৰচিডিউৰখিনি আমাক জানিব লাগে ইয়াতে চ' এইটো আমি কৈছোঁ অ'কে নেক্সট হৈছে আমি আসাম একৰ্ডৰ কথা অ'কে আসাম একৰ্ড এতিয়া আসাম একৰ্ডনো কি আসাম একৰ্ড একচুৱেলি কি হৈছিলে এটা এগ্ৰিমেণ্ট চাইনড ইন 1985 between ki Indian government and the leader of big protest of Assam called as Assam movement mar Assam movement hoisile 1979 or 85 loike aru he Assam jitu andolonor jibur leaders ase teolokor majot bharat sarkar ba amar Assam sarkar gutei buror majot eta chukti sign hoisile hetu koa hoise Assam accord thik ase Assam chukti thik ase aru tak jodi ami alop simplify kori sabolai jao iman beshi details na eta ami nasao এইটো আমি অসম পলিটিক্স চাম এটা জাস্ট এনে চাই দিছোঁ যে কি কৈছে যে যিখিনি 1970 পৰা 80 পিপল ইন আসাম ওয়ার আপসেট এবাউট দি ইলিগেল ইমিগ্রেশন কামিং ফ্রম বাংলাদেশ মানে নর্মালি আমার কি হৈছিলে যেতিয়া 1972 আমাৰ ওয়াৰ হৈছিলে নহয় যেতিয়া ইষ্ট পাকিস্তানখনক বাংলাদেশ বনাইলা হৈছিলে তেতিয়া সেইখিনিৰ আগে বহুত মানুহ একচুয়ালি বাংলাদেশৰ পৰা মানে ইষ্ট পাকিস্তানৰ পৰা ইণ্ডিয়াত আহি গৈছিলে আৰু ইণ্ডিয়াত মানে আহিবলে আল্টিমেটলি কোড আহিব অসমতে আহিছিলে কাৰণ অসমৰ বৰ্ডাৰটো বহুত বেছি পৰাছ বৰ্ডাৰ অসমত আহি সোমাই গৈছিলে আৰু তাৰ কাৰণে কি হৈছিলে বহুত ইনফ্লাক্স হৈ গৈছে পপুলেশ্যনটো সাডেনলি বহুত বেছি বাঢ়ি গৈছিলে আৰু হেতুৰ কাৰণে আমাৰ অসমীয়া মানুহসকলে কি কৰিছিলে আন্দোলন কৰিছিলে আৰু আন্দোলন কৰাৰ পৰা তাৰপিছত ফাইনালি কি হৈছিলে এই অসম মানে চুক্তিখন সাইন কৰা হৈছিলে আৰু ইয়াৰ মাজেৰে কি কৈছিলে যে পিপল হু কেম টু আসাম বিফোৰ জানুৱাৰী 1966 তেওঁলোকক কি হ'ব তেওঁলোকক সিটিজেনশিপ দি দিয়া হ'ব ইণ্ডিয়াৰ ঠিক আছে 1966 ৰ আগত যিবোৰ লোক আহিছিলে তেওঁলোকক দি দিয়া হ'ব কিন্তু people who came between 1966 January 1 1966 to March 5 1971 can stay but had to register as foreigner after 10 years they could become a citizen মানে যিবোৰ 1966 ৰ পৰা 71 ৰ ভিতৰত লোক বাংলাদেশৰ পৰা বা ইষ্ট পাকিস্তানৰ পৰা ইণ্ডিয়ালৈকে আহিছিলে তেওঁলোকক কি কৈছে তেওঁলোকে থাকিব পাৰিব প্ৰথমতে এজ এ ফৰেনাৰ থাকিব পাৰিব তাৰ পিছত 10 বছৰ থকাৰ পিছত তেওঁলোকে নিজকে ইণ্ডিয়াৰ সিটিজেন বুলি ৰেজিষ্টাৰ কৰিব পাৰিব ঠিক আছে আৰু এই 10 বছৰত তেওঁলোকে কোনো ভোটিং ৰাইটস বা তেনেকুৱা ধৰণৰ বস্তু নাপায় ঠিক আছে তে হেতু আছিল সেকেন্ড মানে প্ৰভিজন
তাৰপিছত থাৰ্ড প্ৰভিজনটো কি কৈছিলে পিপল হু কেম আফটাৰ মাৰ্চ 25 1971 আৰ ইলিগেল এণ্ড শুড বি সেন্ট বেক মানে তেওঁলোকক পঠাই দিয়া কথা কৈছিলে ঘূৰাই পেলাই আকৌ তেওঁলোকক চেক কৰি ধৰিব আৰু তাৰপিছত তেওঁলোকক বাংলাদেশলৈ ৰিটাৰ্ণ কৰি পঠাই দিব ওকে সো দেখিনি মোটামুটি দ্যাট ওয়াজ দা মেজৰ প্ৰসিডিউৰছ বা প্ৰভিজনছ অফ দি আসাম একৰ্ড ওকে এখিনি আছিলে মেইন বস্তু আপোনালোকে জানিব লগা তাৰ পিছত এটা সৰু বস্তু আমি চাই লৈছো বহুত বেছি আমি ডিটেইলছত এটো চাব দৰকাৰ নাই জাস্ট অলপমান গম পাই থাকক এটো কি বস্তু এটো হৈছে নেশনাল ৰেজিষ্টাৰ অফ সিটিজেন মানে এনআৰসি আপোনালোকে শুনিছে এটো কি হয় ইজ আ লিষ্ট অফ অল দি লিগেল ইন্ডিয়ান সিটিজেন মানে এখন লিষ্ট প্ৰিপেয়াৰ কৰা হৈছিলে যত যিখিনি লিগেল সিটিজেনছ অফ ইন্ডিয়া আছে তেওঁলোকৰ নাম এতে অন্তৰ্ভুক্ত কৰা হৈছিলে আৰু এটো কি হৈছে এটো অসমৰ কাৰণে এটা খুব ডাঙৰ বস্তু কিহৰ কাৰণে কাৰণ আমাৰতে বহুত বেছি ইনফ্লাক্সটো কলুৱে বহুত বেছি ফৰেনাৰ্ছৰ সো যদি চাও এটো কি কৰিছিলে একচুয়ালি ইয়াতে এটা ৰেকৰ্ড টু ফাইন্ড ফিগাৰ আউট হু ইজ দ্য ৰিয়েল সিটিজেন এণ্ড হু ইজ ইলিগেল সেই কাৰণে এখন বনোৱা হৈছিলে আৰু এটা কি হৈছিলে আসামৰ ক্ষেত্ৰত Assam made an NRC in 1955 and updated in 2019 মানে 1955 তে বনাইছিলে তাৰ পিছত কি গল 1978 সময়টো বহুত বেছি ইনফ্লাক্স হৈ গল তো প্ৰসেসটো তেনেকৈ ৰৈ গল তাৰপিছত লাষ্টত কি হৈছে 2019 ত তাক আপডেট কৰা হৈছে ঠিক আছে কোনখিনি আসল সিটিজেন অফ ইন্ডিয়া কোনখিনি নহয় ইলিগেল হয় এইবিলাক বিচাৰি বিচাৰি উলোৱা হৈছে এতিয়া কি হৈছে যে এটো বনাই দিলে এটা 2019 ত তাক আপডেট কৰা হৈ গৈছে কিন্তু তাতে কি হৈ গল প্ৰবলেম এটা হৈ গৈছে মেজৰ কি হৈছে about 1.9 মিলিয়ন পিপলস were left out in 2019 আৰু হেতু কাৰণে বহুত কনফিউজন ক্ৰিয়েট হৈছিল সো এহিটো আছিল আমাৰ নেশনাল ৰেজিষ্টাৰ অফ সিটিজেন বা এনআরসি এর বিষয় এনআরসি মানে বেলে কোন হয় লিষ্ট অফ অল দি লিগেল সিটিজেন অফ ইন্ডিয়া ওকে সো এইখিনি আছিল পার্ট 2 অফ দি ইন্ডিয়ান কনস্টিটিউশনৰ মেজৰ বস্তু আপোনালোকে এইখিনি যদি জানে তেতিয়া হলে দ্যাট ইজ মোর দ্যান ইনাফ যিকোনো এটা আনসাৰ কৰিব কাৰণে ওকে সো আশা কৰো আপোনালোকে টপিকটো বুজি পাইছে আৰু কিছু নতুন কথা জানিব পাৰিছে যদি ভিডিওটো চাই ভাল পাইছে তেতিয়া হলে লাইক শেয়াৰ আৰু কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে এনেকুৱা ভিডিও আপোনালোকে আগলৈ পাই থাকে যাতে আপোনালোকে কম টাইমত বেছি টপিকস আপোনালোকৰ কভাৰ হৈ যায় কাৰণ টাইম বহুত কম আছে আৰু মই কাৰণে ট্ৰাই কৰিছো যে কম টাইমতে আপোনালোকে যাতে ম্যাক্সিমাম আপোনালোকে পঢ়িব পাৰে ওকে আজিলৈ এতে এৰিছো ধন্যবাদ